অফ মেট্ৰাইচেছৰ ৰ' মেট্ৰিক্স আৰু কলম মেট্ৰিক্সটো ডিছকাছ কৰিছিলোঁ তো আজি আমি টাইপছ অফ মেট্ৰাইচেছৰ আমি প্ৰথমৰ পৰাই আলোচনা কৰিম তাৰ ভিতৰত এনচিইআৰটিত আমাৰ যিখিনি টাইপছ অফ মেট্ৰাইচেছৰ যিখিনি বস্তু এনচিইআৰটিত আছে সেই এনচিইআৰটিত থকাখিনি ডিছকাছ কৰিম লগতে আমি এনচিইআৰটিত নোহোৱা কিন্তু অলপ দৰকাৰী মানে এনেকুৱা ধৰণৰো টাইপছ অফ মেট্ৰাইচেছৰ আমি আলোচনা কৰিম ঠিক আছে তো আমি আৰম্ভ কৰোঁ টাইপছ অফ মেট্ৰাইচেছৰ টাইপছ অফ মেট্ৰাইচেছ তাৰে আমি ফাৰ্ষ্ট ডিছকাছ কৰিছিলোঁ ৰ' মেট্ৰিক্স ফাৰ্ষ্ট আমি ৰ' মেট্ৰিক্স ডিছকাছ কৰিছিলোঁ দেই তো ৰ' মেট্ৰিক্স কাক কয় যিবিলাক মেট্ৰিক্সৰ অনলি ওৱান ৰ' থাকে আমি তেনেকুৱা মেট্ৰিক্সবিলাকক কি মেট্ৰিক্স ক'ম ৰ' মেট্ৰিক্স ক'ম ঠিক আছে এ মেট্ৰিক্স is said to be a row matrix if the matrix has only one row ঠিক আছে আমি তো row matrix মানে কি কম only one row মই ইয়াতে ইনফৰ্মেল কে অলপ মানে দি গৈছো নোটস বিলাক তো ফৰ্মেল নোটস খিনি দিম পিছত ঠিক আছে চাবা আমি যদি एग्जांपल লও আমি যদি a এটা ম্যাট্ৰিক্স কনসিডাৰ কৰো 1 2 3 4 A matrix to কেইটা row আছে there is only one row আৰু কিমান কলম আছে 1 2 3 4 therefore this is an example of a row matrix and order of this matrix is 1 by 4 okay now come to the next one column matrix column matrix কাক কব a matrix is said to be a column matrix if the matrix has only one column এই only one column বুলি কওঁতে তাতে row মানে তোমাৰ এটো ডিপেন্ড নকৰে row যিমান থাকে মানে any number of rows থাকিব পাৰে ঠিক আছে তাৰ এটাই কথা মাত্ৰ যে the matrix must has only one column ঠিক আছে তো আমি column matrix का form if the matrix has only one column तो আমি যদি এটা एग्जांपल লো column matrix or কি হ'ব 1 2 3 তো ইয়াতে কেইটা কলম আছে there is only one column ঠিক আছে আৰু रो কেইটা আছে 1 2 3 रो আছে তিনিটা কলম আছে কি কলম মাত্ৰ এটাই আছে আৰু সেই কাৰণে আমি ইয়াক কি মেট্ৰিক্স বুলি কম The matrix is said to be column matrix and order of this matrix is 3 by 1 ঠিক আছে তো মই আকৌ ৰিপিট কৰি কৈছো row matrix কাক কম if the matrix has only one row then the matrix is said to be a row matrix and if a matrix has only one column then the matrix is said to be a column matrix ঠিক আছে তো চাবা এই দুটা বস্তুৰ পৰা এটা পৰীক্ষাত আহা মানে অলৰেডি পৰীক্ষাত আহি গৈছিল একবাৰ তো এনেকুৱা কথাটো if a matrix is row as well as a column matrix then what is the order of the matrix ঠিক আছে যদি এটা ম্যাট্ৰিক্স रो मैट्रिक्स হয় আৰু কলম मैट्रिक्स হয় তেতিয়া হলে সেই ম্যাট্ৰিক্সটোৰ অৰ্ডাৰ কিমান হ'ব ঠিক আছে তো চাবা আমি যদি এটা ম্যাট্ৰিক্স কনসিডাৰ কৰো সাপোজ a is equal to আমি only 4 যদি এলিমেন্টটো লও তেতিয়া this is a matrix and what is the order of this matrix আমি হাতখন এনেকৈ কেইবাৰ দিব পাৰিছো একবাৰ সবা সদায় এটোৱে কথা লক্ষ্য কৰিবা হাতখন তুমি হৰাইজন্টেলি কিমান বাৰ দিব পাৰিছা একবাৰ দিব পাৰিছো গতিকে the number of row is 1 আৰু আমি এনেকৈ কেইবাৰ দিব পাৰিছো এনেকৈ আমি একবাৰ দিব পাৰিছো তো number of column is equal to 1 that is order of this matrix is 1 by 1 okay since the matrix A has only one row therefore A is a row matrix
has only one column, therefore the matrix A is also a column matrix. ঠিক আছে, therefore we can say that the matrix A is a row matrix and a column matrix. ঠিক আছে, তো এতিয়া এনসারটো কি কবা, যেতিয়া এটা ম্যাট্ৰিক্স row matrix হয় column matrix হয়, then what will be the order of the matrix? The order of the matrix will be 1 by 1. okay, নাইবা আমি ডাইরেক্ট 1 বুলিও কব পাৰো। ঠিক আছে, okay, now number 3, rectangular matrix. এটো এনসিআরটি নাই তোমাৰ rectangular matrix, number of okay, তো আমি rectangular matrix কাক কম? A matrix is said to be a rectangular matrix if the number of rows is not equal to the number of columns. okay, যেতিয়া কোনো এটা ম্যাট্ৰিক্সৰ row number to number of rows আৰু number of columns বিলাক ইকুৱেল নহয়, তেতিয়া আমি তেনেকুৱা ম্যাট্ৰিক্স বিলাকক আমি কি কম? rectangular matrix বুলি কম। ঠিক আছে, তো an example of a rectangular matrix আমি কি কম? If we consider this matrix, then what is the number of row? The number of row is 2. And what is the number of column? And number of column is 3. Therefore, number of row not is equal to the number of columns. ঠিক আছে, therefore this is an example of a rectangular matrix. okay, now তোমাক যদি সুধু, তোমাক যদি মই কওঁ এইটো rectangular matrix হয়নে, এইটো rectangular matrix হয়নে, আমি কম this is not a rectangular matrix. Why this is not a rectangular matrix? Because in case of this matrix, number of rows is equal to the number of columns, and that's why we cannot say it as a rectangular matrix. okay, therefore this is not a rectangular matrix, but this is a rectangular matrix. ঠিক আছে, okay, কিবা ডাউট থাকিলে মোক কমেন্ট সেকশনত জনাবা, নাইবা তোমালোকে মোক কন্টাক্ট কৰি লবা। ঠিক আছে, যেটো নাম্বার দিছিলো মানে অলরেডি আগৰ ভিডিওটোত নাম্বার 4, আমি 4 নাম্বাৰটো ডিসকাস কৰাৰ আগতে আমি বেলেগ কথা এটা ডিসকাস কৰি লওঁ, আৰু সেইটো হৈছে কি? diagonal elements. okay, ঠিক আছে, আমি টাইপস অফ ম্যাট্ৰিক্সৰ 4 নম্বৰটো ডিসকাস কৰাৰ আগতে আমি ডায়াগোনাল এলিমেন্টস কাক কয়, এটা ম্যাট্ৰিক্সৰ ডায়াগোনাল এলিমেন্টস কাক কয়, আমি সেইটো ডিসকাস কৰিম। ঠিক আছে, সাবা কথাটো ফার্স্ট কথা, ডায়াগোনাল এলিমেন্টস কোনবিলাক ম্যাট্ৰিক্সৰ থাকে? যিবিলাক ম্যাট্ৰিক্স স্কয়াৰ ম্যাট্ৰিক্স হয়। ঠিক আছে, স্কয়াৰ ম্যাট্ৰিক্স হয়। আই এম সৰি, এটা কথা ডায়াগোনাল এলিমেন্টস তো জানাৰ আগতে এটা কথা জানি লব লাগিছিলে, আৰু সেইটো হৈছে কি? স্কয়াৰ ম্যাট্ৰিক্স। ঠিক আছে, ওকে, মই স্কয়াৰ ম্যাট্ৰিক্স তো ডিসকাস কৰি দিছো আগতে, মই স্কয়াৰ ম্যাট্ৰিক্স বুলি কলো, কিন্তু স্কয়াৰ ম্যাট্ৰিক্স তো নাই দিয়া মানে এতিয়ালৈকে। ঠিক আছে, তো চাই লবা। ঠিক আছে, আমি স্কয়াৰ ম্যাট্ৰিক্স কাক কয় আমি সেইটো ডিসকাস কৰো। আমি ইয়াৰ আগৰ টাইপস তো কি পাইছিলো? ৰেক্টেংগুলাৰ ম্যাট্ৰিক্স পাইছিলো। আৰু ৰেক্টেংগুলাৰ ম্যাট্ৰিক্স কাক কৈছিলে? A matrix is said to be a rectangular matrix if the number of rows is not equal to the number of columns. ঠিক আছে, now তাৰ অপোজিট আমি যদি কন্ডিশনটো লওঁ, তাৰ মানে স্কয়াৰ ম্যাট্ৰিক্স আমি কাক কম? যিবিলাক ম্যাট্ৰিক্সৰ ক্ষেত্ৰত number of rows is equal to number of columns. ঠিক আছে, যিবিলাক ম্যাট্ৰিক্সৰ ক্ষেত্ৰত number of rows আৰু number of columns equal হয়, আমি তেনেকুৱা ম্যাট্ৰিক্স বিলাকক কি ম্যাট্ৰিক্স বুলি কম? স্কয়াৰ ম্যাট্ৰিক্স বুলি কম। ঠিক আছে, তো এক্সাম্পল যদি আমি লওঁ,
এটো স্কয়াৰ মেট্ৰিক্স হয়নে এটো এটা স্কয়াৰ মেট্ৰিক্স হয়নে yes this matrix is a square matrix why this is a square matrix because in case of this matrix the number of rows is equal to 2 and the number of columns is equal to 2 that is the number of rows is equal to the number of columns okay now if we take another example 1 2 3 4 5 6 এটো স্কয়াৰ মেট্ৰিক্স হয়নে This is not a square matrix. This is not a square matrix. Why this is not a square matrix? Since in case of this matrix, number of rows is equal to 2 and number of columns is equal to 3. That is, number of rows is not equal to the number of columns. Okay? Now, if we take another example, तुमाक जदि खुदु, एटु square matrix होयने? It is square matrix hoine yes this is a square matrix this is a square matrix why this is a square matrix because if we have to find the order of this matrix then ami horizontally keibar dibo porchu ekbar that is number of row is equal to 1 and what is the number of columns is also 1 and that's why order of this matrix is 1 by 1 and we get that number of columns is equal to number of rows number of row or number of columns to common equal and that's why this is also an example of a square matrix ঠিক আছে তো এই square matrix or যেটি আমি order to consider করিম suppose what is the order of this matrix order of this matrix is 2 by 2 order of মানে মন দিবা এই কথা মই বেলেগ এটা কথা কব খুজিছো order of this matrix is 2 by 2 but whenever a matrix is a square matrix and we have to find the order of this matrix then we can say that the order is 2 by 2 ba ami eneko kobo paru order what is the order of this matrix order is 2 ঠিক আছে এইটো only square matrix or ক্ষেত্ৰত হে পাৰি ঠিক আছে তুমি order to 2 by 2 বুলিও কব পাৰা নাইবা order to 2 বুলিও কব পাৰা হ'ব নাইবা যদি তুমি ধৰা এটা m by m order or matrix ললা m by m order or matrix ললা তোমাক যদি খুদে what is the order is m by m নাইবা আমি তাক এনেকো কব পাৰো the order is m okay am I clear to you কিবা যদি ডাউট থাকে তেতিয়া খুদিবা ঠিক আছে তো আমি স্কয়াৰ মেট্ৰিক্স মানে গম পালো number of rows must be equal to the number of columns okay ঠিক আছে তো আমি next type to discuss কৰাৰ আগতে আমি diagonal elements কাক কয় আমি হেইটো ডিসকাস কৰিছো কৰি লও আগতে ওকে সবা এতিয়া diagonal elements কাক কয় হেইটো মানে সোৱাৰ আগতে হেইটো ফাইন্ড কৰাৰ ধৰা we have to find the diagonal elements in a matrix ঠিক আছে to find diagonal matrix first of all the matrix must be a square matrix তাৰ মানে diagonal elements তোমাৰ কোনবিলাক matrixৰ থাকে only square matrix বিলাকৰ ক্ষেত্ৰতে আমি diagonal elements বিলাক পাও ওকে এতিয়া চাবা ধৰা আমি এটা যদি matrix কনসিডাৰ কৰো a11 a12 a21 a22 this is a 2 by 2 matrix this is general representation of a 2 by 2 matrix বা আমি এইটো representation আমি এনেকৈ ক'ব পাৰো aij 2 by 2 ঠিক আছে if we take a matrix a square matrix of order 2 this is general representation of a square matrix of order 2 এতিয়া চাবা এই square matrix ৰ ক্ষেত্ৰত জিবিলাক এলিমেন্টত তোমাৰ I is equal to j পাইছা জিবিলাক এলিমেন্টৰ ক্ষেত্ৰত তুমি I is equal to j পাইছা আমি হেইবিলাক এলিমেন্টছক আমি এই স্কয়াৰ ম্যাট্ৰিক্সটোৰ ডায়াগোনাল এলিমেন্টস বুলি কম ঠিক আছে তো if we consider this one then in case of this matrix there are four elements and out of these four elements আমি গম পাইছো কি এইটো এলিমেন্টস আৰু এইটো এলিমেন্টছৰ ক্ষেত্ৰত I is equal to j because আমি জানো ইয়াতে ৰিপ্ৰেজেন্টেশনটো এটো হৈছে I ৰ কাৰণে আৰু এইটো নাম্বাৰ হৈছে j ৰ কাৰণে ঠিক আছে তো এই ম্যাট্ৰিক্সটো তুমি কোনবিলাক এলিমেন্টছৰ ক্ষেত্ৰত তুমি I is equal to j পাইছা আমি কাৰ ক্ষেত্ৰত পাইছো a11 আৰু a22
ঠিক আছে that is in case of this matrix what are the diagonal elements the diagonal elements are a11 and a22 these two are the diagonal elements of this matrix ঠিক আছে সাবা তুমি যদি ইয়াৰ পৰা diagonal elements find কৰিব লাগা হয় if we consider this matrix then what are the diagonal elements what are the diagonal elements আমি গম পাইছো এটো এলিমেন্ট কি এটো হৈছে a11 এটো কি a22 আৰু এটো কি a33 ঠিক আছে তাৰ মানে এই তিনটা এলিমেন্টছৰ ক্ষেত্ৰত আমি কি পাইছো I is equal to j পাইছো okay that's why these three elements are the diagonal elements of the square matrix of the square matrix okay then the diagonal elements are 1 5 9 1 5 9 ঠিক আছে এটা question কনফিউজ হয়তো থাকি যাব পাৰে তোমাক যদি মই এই ম্যাট্ৰিক্সৰ কথা কওঁ this is also square matrix of order 1 so in case of this matrix what is the diagonal elements what is the diagonal element okay এটোৰ ক্ষেত্ৰত মাত্ৰ there is only one element আৰু এইটোৰ ক্ষেত্ৰত diagonal element কি হ'ব এটোৰ ক্ষেত্ৰত the diagonal element is 4 what is the diagonal element মন দিবাৰে কথাবিলাক আৰু ভিডিওটো পজ কৰি পেলাই নোট কৰি থবা কথাবিলাক ঠিক আছে আৰু তো মই কৈছো অলৰেডি যেখিনি ফৰ্মেল নোটস এখিনি যদি কোনোবাই বিচাৰা মোক মানে যেটো নাম্বাৰ দিছিলো তাতে কন্টাক্ট কৰিবা মই WhatsApp থ্ৰু দি দিম ওকে তো ইন কেস অফ দিস ম্যাট্ৰিক্স দা ডায়াগোনাল এলিমেন্ট ইজ 4 ঠিক আছে তো ডায়াগোনাল এলিমেন্টছৰ কনসেপ্টটো ক্লিয়াৰ হৈছে বুলি ভাবি লৈছো নেক্সট আমি 4 নম্বৰ টাইপলৈকে ডিসকাস কৰিছো এতিয়া টাইপ নম্বৰ 5 this is diagonal matrix diagonal matrix ঠিক আছে তো সবা এতিয়া আমি জিকেটা ম্যাট্ৰিক্সেস ডিসকাস কৰিম মানে এনসিইটি ভিতৰত থাকা হেতু আমাৰ ডায়াগোনাল ম্যাট্ৰিক্স বাকি আছে তাৰ পিছত আৰু কেটামান বাকি আছে এই আটাইবিলাক হৈছে স্কয়াৰ ম্যাট্ৰিক্সৰ কেसेस হৈছে আমি স্কয়াৰ মানে ডায়াগোনাল এটা ম্যাট্ৰিক্স হয়নে নহয় কিন্তু চাব লগা হলে ফাৰ্স্ট টাইম সেই ম্যাট্ৰিক্সটো স্কয়াৰ ম্যাট্ৰিক্স হ'ব লাগিব ঠিক আছে তাৰ মানে ডায়াগোনাল হ'ব লগা হলে ফাৰ্স্ট টাইম দা ম্যাট্ৰিক্স মাস্ট বি এ স্কয়াৰ ম্যাট্ৰিক্স ফাৰ্স্ট টাইম কি হ'ব লাগিব স্কয়াৰ ম্যাট্ৰিক্স হ'ব লাগিব ফাৰ্স্ট কথা দা ম্যাট্ৰিক্স মাস্ট বি এ স্কয়াৰ ম্যাট্ৰিক্স স্কয়াৰ ম্যাট্ৰিক্স হোৱাৰ পিছত হে তুমি সেই ম্যাট্ৰিক্সটো ডায়াগোনাল ম্যাট্ৰিক্স হয় নে নহয় তুমি চেক কৰিব পাৰিবা ওকে সাপোজ ওকে আমি স্কয়াৰ ম্যাট্ৰিক্স বুলি কলো এতিয়া কোনবোৰ স্কয়াৰ ম্যাট্ৰিক্সক আমি ডায়াগোনাল ম্যাট্ৰিক্স বুলি কম যিবিলাকত নন ডায়াগোনাল or non diagonal elements are 0 ঠিক আছে তো যিবিলাক স্কয়াৰ ম্যাট্ৰিক্সৰ ক্ষেত্ৰত all non diagonal elements বিলাক equal to 0 হয় আমি তেনেকুৱা স্কয়াৰ ম্যাট্ৰিক্সেস বোৰক আমি কি বুলি কম diagonal matrices বুলি কম ঠিক আছে তো ইয়াতে এটা ওয়ার্ড লিখিছো all non diagonal elements ঠিক আছে suppose if we consider this example if we consider this matrix ইয়াতে non diagonal elements বুলি কওঁতে কাক বুজাব এই তোমাৰ diagonal টু বাদ দি এই diagonal elements বিলাকক বাদ দি বাকি যিমান বিলাক এলিমেন্টস আছে সেই এলিমেন্টস বিলাকক আমি কি বুলি কম non diagonal elements বুলি কম ওকে আৰু যদি হে স্কয়াৰ ম্যাট্ৰিক্স টুত non diagonal elements বিলাক আটাই বিলাক 0 হয় তেতিয়া হলে সেই matrices বোৰক আমি কি বুলি কম diagonal matrix বুলি কম ওকে তো this is an example of a diagonal matrix ঠিক আছে তোমাক যদি হুদু এইটো diagonal matrix হয় নে is this a diagonal matrix এইটো diagonal matrix হ'ব নে this is not a diagonal matrix this is not a diagonal matrix why this is not a diagonal matrix because we know that
if in a square matrix if all the non-diagonal elements are equal to 0 then the matrix is said to be a diagonal matrix. But in case of this matrix, this is a non-diagonal element. This is a non-diagonal element, but this element is not equal to 0. ঠিক আছে, তাৰ মানে আমি all non-diagonal element বোৰ 0 নাই পোৱা আৰু হেতু কাৰণত আমি এই ম্যাট্ৰিক্সটো ডায়াগোনাল ম্যাট্ৰিক্স বুলি নকওঁ। ঠিক আছে, তাৰ পিছত তোমাক যদি সুধো এইটো ডায়াগোনাল ম্যাট্ৰিক্স হয়নে, এইটো ডায়াগোনাল ম্যাট্ৰিক্স হয়নে? yes, this is also a diagonal matrix. This is also a diagonal matrix. This is diagonal matrix. This is diagonal matrix. Okay, this is a diagonal matrix of order 1. Okay, this is diagonal matrix of order 1. Okay, so diagonal matrix or concept to clear বুলি মই ধৰি লৈছো, ডাউট থাকিলে সুধিবা পিছত। তাৰ পিছত আমি ডিসকাস কৰিম স্কেলাৰ মেট্ৰিক্স। এই টাইপস অফ মেট্ৰাইসেছৰ যিমান বিলাক আমি ভাগ পাইছো এতিয়া লৈকে সেইবিলাক আটাইবোৰ মনত ৰাখি থৈ দিবা। ঠিক আছে, তো চাবা স্কেলাৰ মেট্ৰিক্স হ'ব লগা হলে সেইটো কি হ'ব লাগিব? ফাৰ্স্ট টাইম এটা ডায়াগোনাল মেট্ৰিক্স হ'ব লাগিব। মই কৈছো মই নোটস বিলাক ইয়াতে লিখোতে মই অলপ ইনফৰ্মেল টাইপত লিখিছো আৰু ফৰ্মেল নোটস বিলাক দিম, যোনে বিচাৰা মোক ক'বা, এইবোৰ মানে তোমাৰ যিবিলাকে বিচাৰা মোক কৈ দিবা। ঠিক আছে, চাবা তুমি স্কেলাৰ মেট্ৰিক্স হয়নে নহয় বা স্কেলাৰ মেট্ৰিক্স কাক কয় বা এটা মেট্ৰিক্স স্কেলাৰ মেট্ৰিক্স কেতিয়া হ'ব সেইটো হ'ব লগা হলে ফাৰ্স্ট টাইম the matrix must be a diagonal matrix. ফাৰ্স্ট কথা মেট্ৰিক্সটো কি হ'ব লাগিব? ডায়াগোনাল মেট্ৰিক্স হ'ব লাগিব। এতিয়া আমি কোনবিলাক ডায়াগোনাল মেট্ৰিক্সক আমি স্কেলাৰ মেট্ৰিক্স বুলি কম? ঠিক আছে, আমি কোনবিলাক ডায়াগোনাল মেট্ৰিক্সক আমি স্কেলাৰ মেট্ৰিক্স বুলি কম? চাবা, if in a diagonal matrix if all the diagonal elements are equal, ঠিক আছে, তাৰ মানে যিবিলাক ডায়াগোনাল মেট্ৰিক্সৰ আটাইবিলাক ডায়াগোনাল এলিমেন্টস ইকুৱেল হয় তেনেকুৱা ডায়াগোনাল মেট্ৰিক্স বিলাকক আমি কি মেট্ৰিক্স বুলি কম? স্কেলাৰ মেট্ৰিক্স বুলি কম। ঠিক আছে, তো আমি যদি এটা এক্সাম্পল কনসিডাৰ কৰো 2 2 2 this is 0. So first of all this is a diagonal matrix because all the non-diagonal elements are equal to 0. তাৰ পিছত ইয়াত থকা ডায়াগোনাল এলিমেন্টস বিলাক হৈছে এই তিনিটা, হৈছে এই তিনিটা হৈছে কি ডায়াগোনাল এলিমেন্টস, আৰু আমি গম পাইছো কি এই ডায়াগোনাল এলিমেন্টস বিলাক কি আছে? ইকুৱেল আছে, and therefore this is a scalar matrix. Okay, তোমাক যদি সুধো এটা এইটো স্কেলাৰ মেট্ৰিক্স হয়নে, এইটো স্কেলাৰ মেট্ৰিক্স হয়নে, এইটো স্কেলাৰ মেট্ৰিক্স হয়নে? This is not a scalar matrix. Why this is not a scalar matrix? Because in case of this matrix the diagonal elements are 2 3 2, that is all the diagonal elements are not equal, and that's why this is not a scalar matrix. Okay, তো মই মানে তোমাৰ ভাবি লৈছো কি স্কেলাৰ মেট্ৰিক্সৰ কনসেপ্টটো ক্লিয়াৰ হৈছে। এটা কথা মই আৰু আগৰ টাইপটো লৈকে মানে তোমাৰ উভতি গৈছো কি চাবা, যেতিয়া আমি ডায়াগোনাল মেট্ৰিক্সৰ কথা কৈছিলো চাবা দে মোৰ ৰৈ গল এটা কথা কবৰ কাৰণে, আমি যেতিয়া ডায়াগোনাল মেট্ৰিক্স লৈছিলো ডায়াগোনাল মেট্ৰিক্স বিলাক লওঁতে মই এটা কথা কৈছিলো যে if in a square matrix if all the non-diagonal elements are equal to 0 then the square matrix is said to be a diagonal matrix. ঠিক আছে, মই তাতে non-diagonal elements বিলাকে equal to 0 বুলি কৈছিলো, কিন্তু তাতে এটা কথা তাত যিবিলাক ডায়াগোনাল এলিমেন্টস থাকিব সেই ডায়াগোনাল এলিমেন্টস বিলাক এনি নাম্বাৰ হ'ব পাৰে দেই, এইটো মানে কনফিউজ থাকিব লগা কথা। কিয় কথাটো চাবা, তোমাক যদি মই কলো হয় বোলে এইটো ডায়াগোনাল মেট্ৰিক্স হয়নে, এইটো ডায়াগোনাল মেট্ৰিক্স হয়নে, is this a diagonal matrix?
তেতিয়া তোমালোকৰ কনফিউজ এটা থাকা মানে তোমাৰ থাকিব পাৰে মই সেই কাৰণে ডিসকাস কৰি দিছো এইখিনি কথা কি কনফিউজ থাকিব পাৰে যে যে মই দেখোন কৈছিলো যে সাৰে কৈছে দেখোন বলে নন জিৰো এলিমেন্ট বিলাক দেখো সৰি নন ডায়াগোনাল এলিমেন্টস বিলাক যদি ইকুয়াল টু 0 হয় তাক ডায়াগোনাল ম্যাট্রিক্স বুলি কয় কিন্তু ইয়াত থাকা দেখোন ডায়াগোনাল এলিমেন্টটো দেখোন 0 আছে ঠিক আছে কিন্তু this is also a diagonal matrix why this is also a diagonal matrix because তুমি খালি এইটো কথা চাব লাগে যে তুমি নন ডায়াগোনাল এলিমেন্টস বিলাক আটাইবোৰ নন ডায়াগোনাল এলিমেন্টস বিলাক 0 আছে নে নাই ঠিক আছে তুমি খালি সেইটো কথা লক্ষ্য কৰিব লাগে ডায়াগোনাল এলিমেন্টসৰ কথা তুমি চাবই নালাগে ঠিক আছে তুমি ডায়াগোনাল এলিমেন্টস বিলাক লক্ষ্য কৰাৰ দৰকাৰ নাই অনলি কোনটো কথা নটিস কৰিবা যে all the non-diagonal elements are equal to 0 হৈছে নে নাই তুমি সেই কথাটোকে লক্ষ্য কৰিব লাগিব ঠিক আছে মই যদি আকৌ সুধু এইটো ডায়াগোনাল ম্যাট্রিক্স হয় নে এইটো ডায়াগোনাল ম্যাট্রিক্স হয় নে yes this is also a diagonal matrix why this is also a diagonal matrix because just we have to check the non-diagonal elements these are the non-diagonal elements in case of this matrix these are non-diagonal elements and we see that all the non-diagonal elements are equal to 0 ami ei diagonal bilak check kori thaka dorkar nai we don't have to check the diagonal elements only we have to check the non-diagonal elements are equal to 0 or not okay আমি কি কৰিম আমি খালি নন ডায়াগোনাল এলিমেন্টস বিলাক 0 হৈছে নে নাই হেতু চাম আমি ডায়াগোনাল এলিমেন্টস বিলাক সোৱাৰ কোনো দৰকাৰ নাই we don't have to check the diagonal elements okay ঠিক আছে